মাতৃৰ পৰা বিচ্ছিন্ন হোৱা জীৱ-জন্তুৰ পোৱালিবোৰক যত্ন লোৱা হয় বোকাখাত পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত। বৰ্তমান 4টা গড় পোৱালি, 7টা হাতী পোৱালি, 5টা নাহৰ ফুটুকী আৰু 25টা অন্যান্য বন্যপ্ৰাণীৰ চিকিৎসা আৰু যতন লৈ থকা হৈছে এই কেন্দ্ৰটোত। এই বন্যপ্ৰাণীসমূহৰ যত্ন ল'বৰ বাবে কেন্দ্ৰটোত 2জন পশু চিকিৎসকৰ লগতে 10জন এনিমেল কিপাৰ আছে। দিনে নিশাই এইসকল চিকিৎসক আৰু এনিমেল কিপাৰে বন্যজীৱসমূহৰ যতন লৈ আহিছে। সৰু হৈ থকা বন্যজীৱক লেক্টোজেন জাতীয় গাখীৰ খুৱাই আলপৈচান ধৰা হৈছে এই শীতৰ বতৰত। শীতৰ পৰা ৰক্ষা পাবলৈ বন্যজীৱসমূহৰ দেহত মেৰিয়াই দিয়া হৈছে কম্বল। বৰ্তমান চিকিৎসাধীন অৱস্থাত 10টা হাতী পোৱালি আছে, গড় 3টা আছে আৰু আমাৰ মেচেকা বুলি যিটো কয় চিভেট, স্মল ইণ্ডিয়ান চিভেট 2টা পোৱালি আছে, ৰেচাছ মেকাকৰ 2টা পোৱালি আছে, আমাৰ বান্দৰ আৰু বৰটকলা 2টা আছে, বনৰীয়া মেকুৰী জংগল কেট তাৰ পোৱালি এটা আছে, অজগৰ এডাল আছে, আঘাত পাইছেহি আৰু 5টা যি আমাৰ নাহৰ ফুটুকী বাঘৰ পোৱালি একেবাৰে পোৱালিতে আমাৰ তাত আনিছিলে আৰু এতিয়া প্ৰায় 10 বছৰমান হ'ল আমাৰ ইয়াতে আছে চিকিৎসাধীন অৱস্থাত। বৰ্তমান এক্টিভলি চিকিৎসাধীন অৱস্থাত আমাৰ যিটো কলিয়াবৰৰ পৰা বাঘ অনা হৈছিল সেইটো আছে। আমাক যেতিয়া গাঁৱৰ ৰাইজে খবৰ দিয়ে হাতী পোৱালি এটা ওলাইছে বা লিপাৰৰ পোৱালি ওলাইছে বা গঁড়ৰ পোৱালি এটা ওলাইছে, তেনেকৈ আমাক যিখিনি খবৰ দিয়ে সেই খবৰ দিয়া মুহূৰ্তত আমি গৈ লৈ অনা হয়। আনি কৰি ইয়াত যেনে আমি এতিয়া ঠাণ্ডা দিন গৰম হ'বৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে, যেনে কম্বল দিব লাগে, তলত খেৰ দিব লাগে, তেনেকৈ আমি গৰম কৰি পেলাই পোৱালিখিনি ৰখা হয়। গঁড় পোৱালিটোক লেক্টোজেন 100 গ্ৰাম, নিষ্টাম যেনিবা 100 গ্ৰাম, মাকৈ গুড়া 100 গ্ৰাম, তেনেকৈ কৰি 2 লিটাৰ পানীত গঁড় পোৱালিক দিয়া হয় আৰু হাতী পোৱালিকো তেনেকৈ 250 গ্ৰাম গাখীৰ, নিষ্টাম বা বুটৰ গুড়া, মাকৈ গুড়া তেনেকৈ মিলাই কৰি পেলাই সিহঁতকো দিয়া হয় 2 ঘণ্টাৰ মূৰে মূৰে।